Hello viewers, welcome to our next education. Moi Amrin Jahan Sheikh আজি আপোনালোকৰ ওচৰত লৈ আহিছো আসাম জিওগ্ৰাফিৰ MCQ. So অসমৰ জিওগ্ৰাফি বা অসমৰ ভূগোল বহুত ইম্পৰ্টেন্ট হয় সকলো এক্সামবোৰত আমি দেখা পাওঁ জিওগ্ৰাফিৰ ওপৰত বহুত ধৰণৰ কোৱেশ্চনছ থাকে. So অসমৰ জিওগ্ৰাফি অলপ ডিফাৰেন্ট হয় ডিফাৰেন্ট কাৰণে ইয়াত বহুত ধৰণৰ ট্ৰাইবছ হওক বহুত ধৰণৰ কালচাৰছ হওক সো গুটেইখিনি আছে আমাৰ অসমত আৰু সেই কাৰণে অসমৰ জিওগ্ৰাফিটো বহুত ইম্পৰ্টেন্ট হয় আমি সকলোৱে জনা দৰকাৰ আৰু মই ইয়াত বহুত সিলেক্টেড কোৱেশ্চন যিবোৰ আগৰ এক্সাম প্ৰিভিয়াছ ইয়াৰ্স কোৱেশ্চনছ পেপাৰ হওক বা বিভিন্ন এক্সামত যিবোৰ কোৱেশ্চন আহিছে সেই গুটেইবোৰ কোৱেশ্চনবোৰ কম্পাইল কৰি মই MCQ বনাইছো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু আপোনালোকে ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ So, Assam Tea Company was established in অসমৰ যেটো tea company আছে সাৰ company আছে এটো কোন সনত established হৈছিলে Option A 1838 Option B 1839 Option C 1899 আৰু Option D 1900 So your correct answer to hobo 1839 So 1839 ত Assam Tea Company established কৰিছিলে East India Company established কৰিছিলে আৰু যিজন মানুহে আপোনাৰ টি টো ইন্ট্ৰোডিউস কৰিছিলে বা উলাইছিলে তেওঁ আছিল কোন ৰবাৰ্ট ব্ৰুচ সো ৰবাৰ্ট ব্ৰুচে কি কৰিছিলে আসাম টিৰ ওপৰত তেওঁ মানে কিছুমান গৱেষণা কৰিছিলে আৰু তেওঁকে একচুয়ালি ৰবাৰ্ট ব্ৰুচকে অসমৰ টিৰ একচুয়ালি মেইন ফাউন্ডাৰ বুলি কোৱা হয় সো মনত ৰাখিব ৰবাৰ্ট ব্ৰুচ আৰু কোন সনত হৈছিলে 1839 Next question is there is a coal mine in so অসমৰ কোন ঠাইত coal mine আছে কয়লাৰ খনি আছে Option A Rongring Option B খোলা পানী Option C চেৰচা পানী আৰু Option D লেডো So ইয়াৰ শুদ্ধ উত্তৰ হল লেডো So লেডো কোড আছে লেডো তিনচুকীয়া এখন সৰু তিনচুকীয়াত পৰে তাৰ এটা সৰু ডিস্ট্ৰিক্ট হয় লেডো আৰু তাতে কি আছে coal mines আছে Kaziranga was declared as a national park in so Kaziranga national park বুলি কেতিয়া ডিক্লেয়াৰ কৰিছিলে 1975 1974 1950 1972 So correct answer hol option B 1974 So Kaziranga national park বুলি কেতিয়া ডিক্লেয়াৰ কৰিছিলে 1974 Next question hol the GAI a tributary to Brahmaputra is situated between so GAI এখন tributary হয় Brahmaputra tributary হয় আৰু হেখন কোৰ মাজত অৱস্থিত হৈ আছে Option A Dibang Dihang Option B Dihang and Subansiri Option C Subansiri and Bhorali আৰু Option D Bhorali and Bornodi so শুদ্ধ উত্তৰ হল Dihang and Subansiri so ঘাই tributary to Dihang আৰু Subansiri মাজত অৱস্থিত হৈ আছে Which of the following is associated with Bordoi Sila in Assam so Bordoi Sila বুলি ক'লে আমি মানে অসমত কিহৰ লগত জড়িত হৈ আছে Option A pre monsoon season Option B monsoon season Option C retreating monsoon season and Option D winter season so ইয়াৰ শুদ্ধ উত্তৰ হল Option A pre monsoon season so monsoon season আহাৰ আগতে কি হয় Bordoi Sila আহে অসমত Next hole highest populated district of Assam at present so at present বৰ্তমান সময়ত যদি আমি ক'ব যা 2011 ৰ সেন্সাস মতে highest populated district কোনখন অসমৰ Option A বৰপেটা Option B তিনচুকীয়া Option C নগাঁও আৰু Option D মৰিগাঁও আৰু ইয়াৰ শুদ্ধ উত্তৰ হল নগাঁও সো অসমৰ ভিতৰত নগাঁও হল আটাইতকৈ কি পপুলেটেড ডিস্ট্ৰিক্ট আৰু ইয়াৰ পপুলেশন হল আপোনাৰ অলমোস্ট 2 crore 88,23,768 so কিমান আছে পপুলেশন 2 crore 8,23,768 হল কি নগাঁওৰ পপুলেশন সো অসমৰ ভিতৰত আটাইতকৈ বেছি কোড আছে নগাঁওত আছে অলমোস্ট 3 crore সে হয় আৰু পপুলেশন Lowest populated district of Assam অসমৰ ভিতৰত আটাইতকৈ কম পপুলেশন কোড আছে ডিমা হাছাও
কাৰ্বি আংলং হাইলাকান্দি এণ্ড চিৰাং আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল ডিমা হাছাও চ' ডিমা হাছাওত আটাইতকৈ কম পপুলেশ্যন আছে আৰু কিমান আছে 2,14,102 চ' 2 লাখ কি পপুলেশ্যন মাত্ৰ ডিমা হাছাওত আমি দেখা পাওঁ চ' এইকাৰণে আটাইতকৈ লোৱেষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট বুলি কোৱা হৈছে The length of the Brahmaputra river is so Brahmaputra river length jitu dighol hetu kiman mane hoy option A 3,848 kilometers option B 2,000 kilometers option C 2,300 kilometers and option D 850 kilometers so your correct answer hol 3,848 kilometers so length of Brahmaputra to বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ দিয়া আছে কিন্তু মই বহুতখিনি চাৰ্চ কৰাৰ পিছত মই পালো শুদ্ধ উত্তৰটো হল 3,848 কিলোমিটাৰছ The width of the Brahmaputra river is Brahmaputra river width to কিমান হয় 50 to 100 kilometers 80 to 100 kilometers 100 to 200 kilometers or 200 to 300 kilometers so your correct hol 80 to 100 kilometers so Brahmaputra river jitu width ase he width to hol 80 to 100 width means bujitu apnake kome paise width means tuntu boholor kotha koise thik ase so bohol tu jodi ami sabo jao titale 80 to 100 kilometers width hoy The major reserve of limestone are in which district? So, অসমৰ কোনখন ডিষ্ট্ৰিক্টত আমি লাইমষ্টোন বিচাৰি পাওঁ so লাইমষ্টোন আপোনালোকে সকলোৱে জানে যেটো আমি চুন ব্যৱহাৰ কৰো চুন হেতু লাইমষ্টোন কোৱা হয় so এটো আমি কোন ডিষ্ট্ৰিক্টত বিচাৰি পাওঁ অপচন A নগাঁও এণ্ড মৰিগাঁও অপচন B ডিমা হাছাও এণ্ড কাৰ্বি আংলং অপচন C হোজাই এণ্ড বৰপেটা অপচন D কোকৰাঝাৰ এণ্ড গোলাঘাট So your শুদ্ধ উত্তৰ হল ডিমা হাছাও এণ্ড কাৰ্বি আংলং so ডিমা হাছাও আৰু কাৰ্বি আংলংত কি লাইমষ্টোনৰ আমি ৰিজাৰ্ভছ য'ত আমি বিচাৰি পাওঁ হেতু ডিমা হাছাও আৰু কাৰ্বি আংলংত অৱস্থিত In which year a earthquake sank the bank of Barak by 15 feet so কোন সনত ভূমিকম্প আহিছিলে বাৰাকত আৰু তাৰ কাৰণে কি হৈছিলে 15 ফিট তলত বাৰাক ভেলিটো দাব খাই গৈছিলে so কোন ইয়াৰ আছিলে 1869 1899 1850 আৰু 1950 so your correct answer hol 1869 so 1869 ৰ যেটো ভূমিকম্প আহিছিলে সেই ভূমিকম্পৰ কাৰণে কি বাৰাক যেটো আছে বাৰাক ভেলিটো 15 ফিট কি হৈছিলে তললৈকে স্যাঙ্ক কৰিছিলে Which of the following is not connected by border of Assam so অসমৰ লগত কোনটো border through কি কানেক্ট হৈ থকা নাই অপচন হল ভুটান অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু সিকিম so ইয়াৰ কাৰেক্ট আনসাৰ হল সিকিম কাৰণ আমি কি জানো ভুটান so আমাৰ নৰ্থৰ ফালে আছে ভুটান ঠিক আছে তাৰপিছত নৰ্থত এগেইন অৰুণাচল আৰু ভুটান দুটাই অসমৰ নৰ্থত আছে আৰু ইষ্টত আছে নাগালেণ্ড so এই তিনিটাই কি আছে অসমৰ লগত কানেক্টেড হৈ আছে কিন্তু অকল নাই যদি কোনখন নাই সিকিম so সিকিম অসমৰ লগত কি কানেক্টেড হৈ থকা নাই The tropical rainforest in Assam is so অসমৰ tropical rainforest যেটো কোৱা হয় এখন কোড আছে কোনখন হয় একচুয়ালি so option হল দিহিং পাটকাই rainforest বুৰি rainforest বগীবিল rainforest আৰু option D none of these so এটো আমি সকলোৱে জানো দিহিং পাটকাই so দিহিং পাটকাই হল tropical rainforest in Assam Headquarter of Baksa district so Baksa district or headquarter code আছে মুছালপুৰ গৰেশ্বৰ বৰপেটা road তামুলপুৰ so your correct answer হল মুছালপুৰ so মুছালপুৰত কি আছে Baksa district or headquarter The district that does not come under the jurisdiction of BTC so BTC under কোনখন district নাহে so BTC হল Bodoland Territorial Council so Bodoland Territorial Council ৰ লগত jurisdiction under কোনখন district নাহে
So option A Kokrajhar, option B Bongaigaon, option C Udalguri আৰু option D Sirang. So ইয়াৰ শুদ্ধ উত্তৰ হ'ল Bongaigaon, কাৰণ Kokrajhar, Udalguri আৰু Sirang এই আটাইখিনি BTCৰ আন্ডাৰত পৰে আৰু অকল নপৰে যদি কি Bongaigaon district. Which Lok Sabha constituency of Assam is reserved for SC? So, kunkhon Lok Sabha constituent okol mene scheduled caste karone reserve hoy ase. Option A Mongoldoi, option B Tezpur, option C Karimganj, option D Silchar. So etu hol Karimganj. So Karimganjor jitu constituency ase hetu ki scheduled caste karone reserve. Which district of Assam does not have any international boundary? So kunkhon district or international boundary nai. So option A Kokrajhar, Baksha, Kachar and Dhemaji. So ei sarikhon district or majot kunkhon district or international boundary nai. Boundary logot eku connection nai. So option D Dhemaji. So Dhemaji ki international belek countries logot international boundaries share nokore. Which following district of Assam does not have international boundary with Bangladesh? So Bangladeshor logot kunkhon district Assomor boundary share nokore? Option A Kasar, option B Hailakandi, option C Karimganj or option D Dhubri. So ইয়াৰ শুদ্ধ উত্তৰ হ'ল Hailakandi. So Dhubri, Karimganj, Kasar এই আটাইবোৰে কি বাংলাদেশৰ লগত কি হৈ আছে ইন্টাৰনেশ্যনেল বাউণ্ডাৰী শেয়াৰ কৰি আছে ঠিক আছে অকল নাই যদি কি হাইলাকান্দি বাংলাদেশৰ লগত একো বাউণ্ডাৰীটো শেয়াৰ নকৰে Which schedule of a constitution deals with administration of tribal areas in Assam? So, kunkhon schedule constitution or kunkhon schedule tribal areas or administration logot jorito hoi ase 5th schedule 6th schedule 9th schedule 14th schedule and your correct answer hol 6th schedule so 6th schedule ot ki ase administration of tribal area in Assam Total administrative district of Assam. So, Assam total administrative district kekhon ase. Option D. Options bur ase 23, 27, 32, 33. And your correct answer hol option D 33. Total number of seats in the Legislative Council of Assam. Okay. So, Assam total legislative council or kekhon seat ase Assam option A 126 option B 128 option C 80 or option D 90 so your correct answer hol 126 so amar Assam total legislative council or seat kekhon ase 126 Who is the state share longest boundary with Assam so kunkhon state আটাইতকৈ longest অসমৰ লগত longest boundary share কৰে so option A Mizoram option B Nagaland option C Meghalaya আৰু option D Arunachal Pradesh so ইয়াৰ শুদ্ধ উত্তৰ হল মেঘালয় so মেঘালয় কি অসমৰ লগত longest boundary share কৰে আৰু কিমান কৰে মই কৈ দিছো আপোনাক 884.9 kilometers almost 885 kilometers কি হয় অসমৰ লগত মেঘালয় বাউণ্ডাৰী টু শেয়াৰ কৰে 884.9 kilometers Which state share shortest boundary with Assam so অসমৰ লগত কোনখন ষ্টেটে আটাইতকৈ কম বাউণ্ডাৰী শেয়াৰ কৰে Mizoram, Manipur, Nagaland, Tripura. And your correct answer hol Tripura. So Tripura ki ataitkoi shortest boundary Assomor logot share kore. Aru kiman kilometers hoy Tripura boundary Assomor logot 46.3 kilometers. So 46.3 kilometers ki boundary Assomor logot Tripura share kore. In which year the capital of Assam is shifted from Shillong to Dispur? So কোন সনত আগতে আমি সকলোৱে গম পাওঁ যে অসমৰ ক্যাপিটেল কোড আছিল শিলঙত আছিল হেছে কিন্তু পিছৰ লকে শিলঙৰ পৰা দিছপুৰ লকে শিফট কৰি অনা হৈছিল আৰু হেতু কোন সনত আনিছিল অপশন A 1970 অপশন B 1971 অপশন C 1972 or অপশন D 1973
আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1973 সো 1973 ত কি কৰিছিলে অসমৰ ক্যাপিটেলটো শিলঙৰ পৰা দিছপুৰলৈ মুভ কৰা হৈছিলে In which year Assamese was adopted as an official language of Assam? So it is important question hoy je Akhomot Akhomia language to official language hisabe kun sonot adopt kora hoisile. Option A 1947, option B 1960, option C 1971 or option D 1985. And your correct answer hol 1960. So 1960 কি হৈছিলে Assamese language to official language হিসাবে adopt কৰা হৈছিল অসমত Area wise rank of Assam among the Indian states. So আমি যদি গুটে ইন্টারভিউ চাব যাও সো গুটে ইন্ডিয়ান স্টেটসৰ ভিতৰত অসমৰ মাটিকালীন হিচাপে rank to কিমানত পৰে Option A 13, option B 15, option C 17 আৰু option D 20. So ইয়াৰ শুদ্ধ উত্তৰ হ'ল 17 so আমাৰ অসমটো কি এৰিয়া ওয়াইজ যদি চাব যাও ইন্ডিয়ান স্টেটসৰ ভিতৰত 17th ৰেংকত পৰে কাৰণ আমাৰ টোটাল এৰিয়া অসমৰ এৰিয়াটো কিমান 78,438 square kilometers so অসমৰ টোটাল এৰিয়া কিমান 78,438 square kilometer So আপোনালোকে ভিডিওটো যদি চাই আছে আপোনালোকে প্লিজ ডেসক্ৰিপশনস বোৰ আপোনালোকে নোট ডাউন কৰি লব আপোনালোকৰ সহায় হ'ব মনত ৰখাত সহায় হ'ব কেতিয়াবা কোৱেশ্চন সুধি দিব পাৰে সো আপোনালোকে এটো মন কৰিব সো অসমৰ এৰিয়া কিমান 78,438 স্কয়াৰ কিলোমিটাৰছ আৰু ৰেংক ওয়াইজ অসমৰ ৰেংক হল কি 17 among the other Indian states Lowest literacy rate in which district? So lowest literacy rate kunkhon district ot ase Akhomor. Option A Dhubri, option B Dima Hasao, option C Karbi Anglong or option D Hailakandi. So yar শুদ্ধ উত্তৰ হল Dhubri. So Dhubri spelling to অলপ mistake হৈ আছে. So B U to নহব B R I হ'ব. So আটাইতকৈ lowest literacy code আছে Dhubri আছে আৰু কিমান আছে According to 2011 census, so মই যিখিনি ডাটা দি আছো আপোনাক একদম ৰিসেন্ট মানে এতিয়াটো হোৱা নাই প্ৰেজেন্ট কিন্তু লাষ্ট সেন্সাস যেটা 2011 ত হৈছিলে তাৰ ডাটাস বোৰ হে মই আপোনাক কৈ আছো সো according to 2011 census ধুবৰীৰ লিটাৰেসি ৰেট কিমান আছিল 58.34% 58.34% হল কি ধুবৰীৰ লিটাৰেসি ৰেট Highest literacy rate in which district? The highest literacy rate kunkhon district ot ase Kamrup Metro, Borpeta, Nagaon, Nalbari. So option hol Kamrup Metro. Ar kiman ase Kamrup Metro literacy rate 88.66%. So Kamrup Metro literacy rate hol 88.66%. Highest sex ratio. So Akhomor code highest sex ratio ase So sex ratio to আপোনালোকে গম পাইছে sex ratio হল কি মোটা মাইকি যেটো এটা ৰেট উলা হয় যে 1000 মেলস 1000 মেলৰ তুলনাত কিমানজন ফিমেল কিমানজনী ফিমেলস আছে হেতুকে কোৱা হয় sex ratio so sex ratio highest code আছে অপচন আছে বাক্সা জোৰহাট কাৰ্বি আংলং আৰু সৰি লাষ্টত টু নগাঁও হ'ব এটো লাষ্টত আপোনালোকে নগাঁও বুলি পঢ়িব সো অপচন ডি নগাঁও সো ইয়াৰ শুদ্ধ উত্তৰ হল কাৰেক্ট আনসাৰ হল বাক্সা সো বাক্সা ডিস্ট্ৰিক্টত কি আছে হাইয়েষ্ট সেক্স ৰেশিও 974 ফিমেলস আছে সো আমি সেক্স ৰেশিও উলালে মেলস 1000 বুলি ধৰি লও 1000 মেলৰ কম্পেৰিজনত ফিমেলস কিমান আছে সো বাক্সা ডিস্ট্ৰিক্টত 1000 মেলছৰ কম্পেৰিজনত ফিমেল আছে 974 ফিমেলস lowest sex ratio ক'ত আছে ডিমা হাছাও জোৰহাট কাৰ্বি আংলং নগাঁও সো lowest sex ratio যদি আমি দেখা পাও ইটো আছে ডিমা হাছাওত আৰু কিমান আছে 932 ফিমেল সো 1000 মেলছৰ কম্পেৰিজনত ডিমা হাছাওত কিমান জনী ফিমেল আছে 932 ফিমেলস
So sex ratio wise rank of Assam among the states. So baki Indian states or comparison ot ami Akhomor sex ratio his wise rank kiman hoy. So 21. So Akhomor sex ratio wise rank kiman 21. So as a whole Akhomot sex ratio kiman ase 954. So Akhomor sex ratio 1000 males or comparison ot Akhomot as a whole kiman ase 954 aru India rank hall sex ratio 21. The population percentage living in urban areas in Assam according to 2011 census. So 2011 census or mote Akhomot মানে urban areas যিবোৰ town areas আছে হেছে সো এই town areas ত কিমান percentage live কৰিছিলে মানে বসবাস কৰে so your correct answer হল 14 so out of total population গোটে population মানে অসমৰ population কৈছো 2011 census or মতে out of total population okay 14% population lives in urban areas. Total population of ভিতৰত অকল 14% population হে কি কৰে urban areas ত live কৰে আৰু বাকি remaining যিখিনি আছে remaining কিমান হ'ব 86 so 86% কি আছে আমাৰ rural areas ত live কৰে rural মানে গাঁও areas বোৰত আছে According to 2011 census, density of population in Assam is. So, Akhomor density of population kiman hoy 2011 census or mote. So, density to apnaloke gome paise. So, density of population mane hol মানে 1 square kilometers. So, kimanta family কি কৰে বসবাস কৰে 1 square kilometers okay so 1 square kilometers or ভিতৰত অসমত কিমানজন মানুহ বসবাস কৰে 397 so density of population অসমৰ density of population কি 397 The head stream of Brahmaputra river is. So Brahmaputra river means into head stream hetu code ase. Option A Lohit, option B Dihang, option C Dibang or option D all of these. So here শুদ্ধ উত্তৰ হল all of these. So আমি Brahmaputra river head stream Lohit, Dihang, Dibang এই গুটেই কেইটাত কি আমি Brahmaputra head stream আছে. The origin of Barak river lies in. So Barak river jitu origin ase hetu origin to code ase Karbi Plateau, Borail Range, Jaintia Hills aru Lusai Hills. So your correct answer hol Borail Range. So Borail Range ote ki hoise Barak river to mane originate hoise. Highest range in Assam Akhomor ataitকৈ highest range kuntu hoy Borail Karbi Jantia Patkai. So your শুদ্ধ উত্তৰ হল Borail Range. So Borail Range হল অসমত highest range. Westernmost tributary of Brahmaputra. So Brahmaputra westernmost tributary কোনখন হয় western side or tributary কোনখন হয় Option A Dibru, option B Manas, option C Sankos or option D Pagladia. So ইয়াৰ শুদ্ধ উত্তৰ হল Sankos. So ব্ৰহ্মপুত্ৰৰ ওয়েষ্টৰ ফালে যিখন ট্ৰিবিউটাৰি আছে ট্ৰিবিউটাৰি বহুত আছে কিন্তু তা আমাৰ অপচনত দিয়াৰ হিচাপে কি আছে Sankos টু হল কি ব্ৰহ্মপুত্ৰৰ ওয়েষ্টৰ ফালে আছে নৰ্থ বেংক ট্ৰিবিউটাৰি অফ আসাম সো অসমৰ নৰ্থ বেংক ট্ৰিবিউটাৰি কোনখন অপচন এ ডিক্ৰং অপচন বি ডিব্ৰু অপচন সি দিসাং আৰু অপচন ডি দিখৌ So ইয়াৰ শুদ্ধ উত্তৰ হল ডিক্ৰং So ডিক্ৰং হল অসমৰ নৰ্থ বেংক ট্ৰিবিউটাৰি The predominant tree in the forest of Assam So অসমৰ
প্ৰিডমিনেণ্ট ট্ৰী মানে বেছিভাগ আমি কি ট্ৰী আমি অসমৰ ফৰেষ্টত দেখা পাওঁ অপশ্যন এ মেংগো অপশ্যন বি শাল অপশ্যন চি হলং আৰু অপশ্যন ডি টিক সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল শাল সো আমি অসমৰ ফৰেষ্টবোৰত আমি ম্যাক্সিমাম কি ট্ৰী দেখা পাওঁ শাল গছ শাল ট্ৰী The tropical wet evergreen forest are found in. So, wet evergreen forest আমি ক'ত দেখা পাওঁ কাজিৰঙা নামেৰি পবিতৰা দিহিং পাটকাই সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল দিহিং পাটকাই সো দিহিং পাটকাই হ'ল ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট মানে গোটেই বছৰটোৱে কি হৈ থাকে মানে এভাৰগ্ৰীণ ফৰেষ্ট হৈ থাকে মানে যিটো আমাৰ মাটিকালীনটো আমাৰ ঠিক আছে মাটিখিনি আমাৰ কি ভিজা হৈ থাকে আৰু যিহেতু মইষ্ট এটা থাকে মাটিত সেইকাৰণে কি হয় ফৰেষ্টটো সদায় এভাৰগ্ৰীণ হৈ থাকে দিহিং পাটকাই নেক্সট হ'ল হুইচ এৰিয়া ইজ ন'ন ফৰ গল্ডেন লাংগুৰ চ' গল্ডেন লাংগুৰ কোনখন ঠাই ফেমাছ একচুৱেলি অপশ্যন এ নামেৰি অপশ্যন বি চক্ৰশিলা অপশ্যন চি পবিতৰা আৰু অপশ্যন ডি গৰম পানী সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল চক্ৰশিলা সো চক্ৰশিলাত কি পোৱা যায় গোল্ডেন লাংগুৰ পোৱা যায় আৰু চক্ৰশিলা হ'ল এখন ৱাইল্ড লাইফ চেঞ্চুৰী হয় ক'ত আছে ধুবুৰীত আছে ঠিক আছে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে ধুবুৰীত অৱস্থিত আৰু ইয়াত কি গোল্ডেন লাংগুৰৰ কাৰণে ফেমাছ আৰু অসমত কি ইণ্ডিয়াৰ ভিতৰতে কি ছেকেণ্ড ৰেংক ঠিক আছে গোটেই ইণ্ডিয়াৰ ভিতৰত যদি চাব যাওঁ চক্ৰশিলা কি হ'ল ছেকেণ্ড ৰেংকত আছে ফৰ গোল্ডেন লাংগুৰ হুইচ এৰিয়া ইজ ন'ন ফৰ ফেৰাল হৰ্চেছ চ' ফেৰাল হৰ্চেছৰ কাৰণে কোনখন এৰিয়াক জনা যায় অপশ্যন এ নামেৰি অপশ্যন বি ডিব্ৰু চাইখাৱা অপশ্যন চি পবিতৰা আৰু অপশ্যন ডি গৰম পানী ত' ইয়াৰ শুদ্ধ উত্তৰ হ'ল ডিব্ৰু চাইখোৱা চ' ফেৰাল হৰ্চেছ আপোনালোকে গমেই পাইছে ফেৰাল হৰ্চেছ হ'ল যিটো ৱাইল্ড হৰ্চেছ নহয় মানে ডমেষ্টিকেটেড বুলি ক'ব পাৰি ডমেষ্টিকেটেড হৰ্চেছ ৱাইল্ডৰ নিচিনা নহয় চ' ক'ত আছে আমি কোনটো এৰিয়া ফেমাছ হয় ফেৰাল হৰ্চেছৰ কাৰণে ডিব্ৰু চাইখোৱা নেক্সট হ'ল লাওখোৱাত ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন চ' লাওখোৱাত ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে অপশ্যন এ কাৰ্বি আংলং অপশ্যন বি নগাঁও অপশ্যন চি লখিমপুৰ আৰু অপশ্যন ডি শোণিতপুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল নগাঁও চ' নগাঁৱত কি আছে লাওখোৱাত ৱাইল্ড লাইফ চেঞ্চুৰী চ' আপোনালোকে ৱাইল্ড লাইফ চেঞ্চুৰী অসমত বহুত কেইখন আছে এই ৱাইল্ড লাইফ চেঞ্চুৰীখিনিৰ বিষয়ে আপোনালোকে অলপ ভালকৈ চাব লাগিব আৰু মই পাৰোঁ মিনছ মই আপোনালোকৰ ওচৰত লৈ আহিম ৱাইল্ড লাইফ চেঞ্চুৰীকেইটাৰ নাম আৰু কোন ঠাইত অৱস্থিত অল্ডেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী চ' আটাইতকৈ পুৰণি ৱাইল্ড লাইফ চেঞ্চুৰী কোনখন অপশ্যন এ গৰম পানী অপশ্যন বি পবিতৰা অপশ্যন চি সোণাই ৰূপাই আৰু অপশ্যন ডি বৰ্ণদী গৰম পানী চ' গৰম পানী হ'ল কি অল্ডেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী আৰু গৰম পানী মই যিমানখিনি মোৰ মন আছে গোলাঘাট ডিষ্ট্ৰিক্টতে পৰে গৰম পানী চ' গৰম পানী কি হয় আটাইতকৈ oldest wildlife sanctuary in Assam. Kaziranga National Park became the tiger reserve in which year? So Kaziranga National Park kon tiger reserve kun sonot hoisile 1998, 2008, 2006, 1978. So yar huddho uttor hol 2006. So 2006 ot Kaziranga National Park kon ki buli koa hoisile tiger reserve buli ঘোষণা কৰা হৈছিল কাৰণ ম্যাক্সিমাম টাইগাৰ আমি কাজিৰঙা নেশ্যনেল পাৰ্কত দেখা পাওঁ আমচং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন সো আমচং ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে কাৰ্বি আংলং নগাঁও কামৰূপ মেট্ৰ' সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল আমচং ৱাইল্ড লাইফ চেঞ্চুৰী আছে কামৰূপ মেট্ৰত অৱস্থিত জাতিংগা famous for mass suicide of migratory birds
in migratory birds is located in. So Jatinga, so আমি সকলোই গম পাওঁ কি হয় জাতিংগাত কি হয় যিবোৰ মাইগ্ৰেটৰী বাৰ্ডছ আছে সেই মাইগ্ৰেটৰী বাৰ্ডছবোৰ তাত আহি কি কৰে সুইসাইড কৰা বুলি কয় মৰি যায় বাৰ্ডছবোৰ আৰু হেতু কি কাৰণে তেনেকুৱা হয় এতিয়াও সাইন্টিস্টে হেতু বস্তু এক্সপেৰিমেন্ট কৰি আছে চলাই আছে ৰিচাৰ্চ কৰি আছে তেওঁলোকে সো কোড আছে জাতিংগাখন কোড অৱস্থিত আছে অপশন এ কাছাৰ অপশন বি ডিমা হাছাও অপশন সি কাৰ্বি আংলং আৰু অপশন ডি গোলাঘাট সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল ডিমা হাছাও সো ডিমা হাছাওত কি আছে জাতিংগা আৰু য'ত কি হয় মাইগ্ৰেটৰী বাৰ্ডছবোৰ কি হয় সুইসাইড কৰে বুলি কোৱা হয় সো জাতিংগা অলমোষ্ট 330 কিলোমিটাৰ্ছ এৱে ফ্ৰম গুৱাহাটীৰ পৰা কি 330 কিলোমিটাৰ্ছ আমি আঁতৰত আছে In which year tea was discovered in Assam? So, অসমত কোন চনত টি ডিস্কভাৰ কৰা হৈছিল 1823 1826 1863 1875 so ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1823 আৰু কোনে কৰিছিল ৰবাৰ্ট ব্ৰুচ মনত ৰাখিব ৰবাৰ্ট ব্ৰুচ তেওঁ কি কৰিছিল টি ডিস্কভাৰ কৰিছিল ইন 1823 আৰু অসমৰ কোনে মেইন ৰোল টি প্ল্যান্টাৰ্স হিচাপে ৰোল প্লে কৰিছিল মনিৰাম দেৱান সো তেওঁৱে অসমৰ প্ৰথম কি আছিল জুনে চাহ গছৰ মানে খেতি ক'ব পাৰো সো টি প্ল্যান্টাৰ্স বুলি কোৱা হয় অসমৰ মেইন টি প্ল্যান্টাৰ্স কোন আছিল মনিৰাম দেৱান পূৰ্ণিমা দেৱী বৰ্মন well known for conservation of so পূৰ্ণিমা দেৱী কিহৰ কাৰণে কনজাৰভেশ্যন মানে কি ক্ষেত্ৰত আমি তেওঁ মানে জনাজাত হয় সো অপশন এ ওয়ান হৰ্ন ৰাইনো অপশন বি গ্ৰেটাৰ এডজাসেন্ট ষ্টৰ্ক অপশন সি পিগমি হক আৰু অপশন ডি গোল্ডেন লাংগুৰ সো ইটোৰ আনসাৰ হ'ল অপশন বি greater adjacent stalk so greater adjacent stalk eta bird hoy but means ami ki boli অসমীয়াত হাড়গিলা বুলি কোৱা হয় হাড়গিলা ঠিক আছে বগলি নিচিনা দেখাত হয় কিন্তু বগলিত কি অলপ লুকসটো যদিও বাৰু একে হয় কিন্তু অলপ ডাঙৰ হয় বগলিতকে ডাঙৰ হয় আৰু অসমীয়াত হাড়গিলা বুলি কোৱা হয় সো পূৰ্ণিমা দেৱী বৰ্মন তেওঁ কি কৰিছিলে যিহেতু গ্ৰেটাৰ এডজাসেন্ট ষ্টক বা হাড়গিলাটা এক্সটিংৰ ফালে গৈ আছিল আৰু সেই কাৰণে পূৰ্ণিমা দেৱী বৰ্মনে কি কৰিছিলে এই গ্ৰেটাৰ এডজাসেন্ট ষ্টকৰ কনজাৰভেশ্যনৰ কাৰণে বহুত ইম্পৰ্টেন্ট ৰোল এটা প্লে কৰিছিলে Next question hol total number of Ramsar site in Assam. So অসমত Ramsar site কেইখন আছে? So option A 1, option B 2, option C 3, option D 4. So Ramsar site অসমত কেইখন আছে? এখন আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1 আৰু কোনখন Ramsar site খনৰ নাম কি দীপৰ বিল সো অসমত এখনে ৰামসাৰ সাইট আছে আৰু হিখন হল দীপৰ বিল সো ৰামসাৰ সাইট একচুয়ালি কি হয় ওয়েটল্যান্ড যিবোৰ আছে সেই ওয়েটল্যান্ডটোকে কোৱা হয় কিন্তু প্ৰথমবাৰ কি হৈছিল এই ওয়েটল্যান্ডছৰ ওপৰত কনভেনশন হৈছিল আৰু এই কনভেনশনখন কোড হৈছিল ইৰাণৰ ৰামসাৰ নামৰ এখন জাগাত হৈছিল সো 1971 ত ইৰাণত ৰামসাৰ জাগাত কি হৈছিল এখন কনভেনশন হৈছিল ওয়েটল্যান্ডছৰ ওপৰত আৰু সেই কাৰণে কি কোৱা হয় ওয়েটল্যান্ডছবোৰক ৰামসাৰ সাইট বুলি কোৱা হয় সো অসমত কি ৰামসাৰ সাইট আমাৰ এখন আছে আৰু সেইখন হল দীপৰ বিল নেক্সট কোৱেশ্চন হল which type of rice has highest production in Assam সো অসমত কোন ধৰণৰ বা কোনটো টাইপৰ ৰাইস চাউল আমাৰ বেছি হাইয়েষ্ট প্ৰডাকশন হয় সো অপশন এ উইন্টাৰ ৰাইস অপশন বি সামাৰ ৰাইস অপশন সি অটম ৰাইস আৰু অপশন ডি অৰোমা ৰাইস সো ইয়াৰ কাৰেক্ট আনসাৰ হল উইন্টাৰ ৰাইস সো আমাৰ ইয়াতে অসমত কি হয় যেটো ঠাণ্ডা কালত আছে সেই ঠাণ্ডা কালত কি হয় উইন্টাৰ ৰাইস মানে ৰাইসৰ প্ৰডাকশন হাইয়েষ্ট হয় সেই সময়ত আৰু সেই কাৰণে কি আমাৰ অসমত কি হয় উইন্টাৰ ৰাইস হাইয়েষ্ট প্ৰডাকশন হয় নেক্সট হল red laterite soil is found in so red laterite soil কোড বিচাৰি পোৱা হয় so laterite হল কি এক ধৰণৰ মাটি হয় যেটো যেতিয়া বতাহৰ লগত যেতিয়া কন্টাক্ট হয় সেইটো বহুত হাৰ্ড হৈ যায়
যে আমি যিবোৰ মাটিৰ বাচন বনাওঁ একচুৱেলি ক্লেবোৰ সেইবোৰ এক ধৰণৰ কি হয় লেটাৰেট সইল হয় কিয় কাৰণ এইটো যেতিয়া শুকাই যায় বহুত টাইট হৈ যায় আৰু সেই টাইপৰ সইলটো ৰেড লেটাৰেট সইলটো ক'ত বিচাৰি পোৱা হয় অসমত অপশন এ BTAD অপশন বি কাৰ্বি হিলছ এণ্ড ডিমা হাছাও অপশন চি মাজুলী আইলেণ্ড আৰু অপশন ডি ব্ৰহ্মপুত্ৰ ফ্লাড প্লেইন So ইয়াৰ শুদ্ধ উত্তৰ হল কাৰ্বি হিলছ এণ্ড ডিমা হাছাও সো কাৰ্বি হিল আৰু ডিমা হাছাওত কি ৰেড লেটাৰেট সইল বিচাৰি পোৱা যায় নেক্সট কোৱেশ্চন হল which type of rice has highest production in Assam so sorry এটো কোৱেশ্চন ডাবল আহি গল আগতো আগৰ কোৱেশ্চনটো আছিলে সো ইয়াৰ কাৰেক্ট আনসাৰটো আপোনালোকে গমে পাইছে তেন্তে ইটোৰ কাৰেক্ট আনসাৰ হল উইন্টাৰ ৰাইস so next question হল Asia's first successful mechanically drilled oil was drilled in back in 1867 so অসমত প্ৰথম successfully mechanically ঠিক আছে অয়েল ড্ৰিল কৰা হৈছিল কেতিয়া 1867 ত কৰা হৈছিল আৰু এটো কোনখন ঠাইত কৰা হৈছিল কোৱেশ্চনটো হল যে অসমৰ মানে এছিয়াৰ ফাৰ্স্ট আৰু অসমৰ কোনখন ঠাইত প্ৰথমবাৰৰ বাবে মেকানিক্যালি কি কৰা হৈছিল অয়েল ড্ৰিল কৰা হৈছিল কোড হৈছিল সো অপশন এ মাকুম অপশন বি গুৱাহাটী অপশন সি বঙাইগাঁও আৰু অপশন ডি নুমলীগড় আৰু ইয়াৰ শুদ্ধ উত্তৰ হল মাকুম মাকুমত হৈছিল কি ফাৰ্স্ট মেকানিক্যালি ড্ৰিলড অয়েল ইন 1867 সো মাকুম কোড আছে আপোনালোকে গমে পায় মাকুম আছে তিনচুকীয়া ডিস্ট্ৰিক্টত ফাৰ্স্ট ক্ৰুড অয়েল well drilled in Assam so অসমত ফাৰ্স্ট ক্ৰুড অয়েল কোন সনত ড্ৰিল কৰা হৈছিল 1825 1889 1901 আৰু 1911 so ইয়াৰ কাৰেক্ট আনসাৰ হল 1889 আৰু এটো কোড কৰা হৈছিল ডিগবৈত কৰা হৈছিল so ফাৰ্স্ট ক্ৰুড অয়েল ডিগবৈত ড্ৰিল কৰা হৈছিল আৰু in the year কোন সনত 1889 ত ফাৰ্স্ট কোল ডিসকভাৰ ইন আসাম সো অসমত কোল কেতিয়া প্ৰথম ডিসকভাৰ কৰা হৈছিল সো অসমত কেতিয়া কোল ডিসকভাৰ কৰা হৈছিল ইন দ্য ইয়াৰ 1825 আছে আৰু এই কোল ডিসকভাৰ কৰিছিল কোনে ব্ৰিটিছ সাৰ্ভেয়াৰ আছিল সাৰ্ভে জুনে কৰিছিল সাৰ্ভেয়াৰ তেওঁ কৰিছিল তেওঁৰ নাম আছিল কি লেফটেনেণ্ট উইলকক্স সো উইলকক্সে কি কৰিছিল 1825 ত ফাৰ্স্ট তেওঁ সাৰ্ভে কৰি উলাইছিল যে অসমত কি আছিল মানে কোল পোৱা যায় আৰু তেওঁ কোৱা মতে কি কৰিছিল CA ব্ৰুজ আছিল তেওঁ কি কৰিছিল মানে কোল আমাৰ ফাৰ্স্ট মানে ড্ৰিল কৰি উলাইছিল মাইনিং কৰি উলাইছিল একচুয়ালি আৰু সেই মাইনিংটো কেতিয়া কৰিছিল 1828 সো মনত ৰাখিব ফাৰ্স্ট কোল ডিসকভাৰ কোনে কৰিছিল উইলকক্স কেতিয়া কৰিছিল 1825 ত আৰু এটো ফাৰ্স্ট মাইনিং কোনে কৰিছিল CA ব্ৰুজ আছিল তেওঁৰ নাম তেওঁ 1828 ত ফাৰ্স্ট কোল মাইন কৰিছিল নেক্সট হল লাৰ্জেষ্ট কোল ফিল্ড ইন আসাম অসমত লাৰ্জেষ্ট কোল ফিল্ড কোড আছে অপশন হল মাকুম দিল্লী জয়পুৰ মিকিৰ হিল আৰু সিংগিমাৰী হিল সো কোনখন কোড অসমত লাৰ্জেষ্ট আটাইতকৈ লাৰ্জেষ্ট কোল ফিল্ড আছে সো ইয়াৰ শুদ্ধ উত্তৰ হল মাকুম মাকুমত কি আছে হাই লাৰ্জেষ্ট আটাইতকৈ ডাঙৰ কোল ফিল্ড অসমৰ ভিতৰত আছে which product have geographical indication GI tag আছে সো অসমৰ কোন কেটা বস্তুৰ ওপৰত কি অসমৰ GI মানে জিওগ্ৰাফিক্যাল প্ৰত্যেকটো বস্তুত জিওগ্ৰাফিক্যাল ইন্ডিকেশন থাকে দ্যাট মিন্স এটো কোৰ পৰা বিলং কৰে আৰু অসমৰ কোনটো প্ৰডাক্টছৰ ওপৰত এটো আছে সো অপচন আছে মুগা সিল্ক অপচন বি অৰ্থডক্স আসাম অৰ্থডক্স টি অপচন সি বোথ AB আৰু অপচন ডি নান সো এটো আপোনালোকে সাকে কমে পাইছে এটো শুদ্ধ উত্তৰ হ'ব অপচন সি বোথ A আৰু B সো মুগা সিল্কটো থাকে আৰু আসাম অৰ্থডক্স টিত কি থাকে অসমৰ জিওগ্ৰাফিক্যাল ইন্ডিকেশন GI ট্যাগটো আমি বিচাৰি পাওঁ
Next all, which is true regarding coals found in Assam? So ইয়াৰ তলৰ খিনিত ভিতৰত কোনটো আমাৰ অসমত যেটো কোল বিচাৰি পায় তাৰ এটা characteristics আমি ক'ব পাৰো So option A, high ash content, option B, high sulfur content, option C, high moisture content, or option D, low volatile matter. So ইয়াৰ শুদ্ধ answer হল high sulfur content. So অসমত যিখিনি কোল বিচাৰি পোৱা যায় সেই কোলখিনিত কি আছে সালফাৰৰ পৰিমাণটো কি আছে বেছি আছে high sulfur content আছে Iron deposits are found in so iron ore যেটো আমি আছে হে iron deposits to ক'ত পোৱা যায় অসমত সুভাংখাটা option A সুভাংখাটা option B শিৱহেতা option C Sanderinga Hills আৰু option D Hahim So ইয়াৰ শুদ্ধ উত্তৰ হল option C Sanderinga Hills আৰু Sanderinga Hills to কি গোৱালপাৰা ডিস্ট্ৰিক্টত আছে এই হিলটো গোৱালপাৰা ডিস্ট্ৰিক্টত আছে আৰু এই হিলত কি আইৰন অৰ ডিপোজিটটো আমি মানে অসমৰ ভিতৰত আৰু কি আইৰন ডিপোজিট এই হিলটোত আমি বিচাৰি পাওঁ ওক টাছাৰ a wild silk worm is found in so ওক টাছাৰ কি আছে এটা সিল্ক worm হয় so apart from এৰি মুগা so আমাৰ ইয়াতে আছে আমি জানো বিভিন্ন ধৰণৰ সিল্ক worm আছে এৰি আছে মুগা আছে so হেইবোৰৰ বাহিৰে আৰু এটা worm আছে হেতু হল ওক টাছাৰ বুলি কোৱা হয় আৰু এই ওক টাছাৰটো কোড বিচাৰি পোৱা হয় অপচন এ বৰপেটা অপচন বি কোকৰাঝাৰ অপচন সি বঙাইগাঁও আৰু অপচন ডি ডিমা হাছাও সো ইটো শুদ্ধ উত্তৰ হল ডিমা হাছাও সো ওক টাছাৰ যেটো সিল্ক worm আছে হেতু কি কৰে ওক গছ যেটো আছে হে ওক গছৰ প্ল্যান্টবোৰ খায় আৰু হেকাৰণে তেওঁক হে মানে সিল্ক wormটোক ওক টাছাৰ বুলি কোৱা হয় আৰু ইটো ডিমা হাছাওত বিচাৰি পোৱা যায় Assam has a common boundary line with how many Indian states? So, Assam কেইখন মানে ইন্ডিয়ান ষ্টেটছৰ লগত মানে বাউন্ডাৰী শেয়াৰ কৰে কমন বাউন্ডাৰী শেয়াৰ কৰে সো ইয়াৰ শুদ্ধ উত্তৰ হল অপচন হল অপচন A 7 অপচন B 6 অপচন C 8 আৰু অপচন D 9 আৰু ইয়াৰ কাৰেক্ট আনসাৰ হল অপচন A 7 সো অসমে কি হাতখন ইন্ডিয়ান ষ্টেটছৰ লগত কি বাউন্ডাৰী শেয়াৰ কৰে সো বাউন্ডাৰী কিমানখিনি শেয়াৰ কৰে 2743 কিলোমিটাৰ আছে সো বাউন্ডাৰী পৰিমাণ মানে লেন্থটো কিমান 2743 কিলোমিটাৰছ আৰু ষ্টেটছ কোন কেখন ষ্টেটছ হয় যি হাতখন আমি যেটো ইন্ডিয়ান ষ্টেটৰ লগত বাউন্ডাৰী শেয়াৰ কৰে আৰু সেই কেখন ষ্টেটছৰ নাম হল কি First hall Arunachal Pradesh ekhon Nagaland Manipur Mizoram Tripura Meghalaya and West Bengal so ei hatkhon states or logot ki Assame common boundary line share kore Next hall largest wetland in Assam so Assamor largest wetland kunkhon hoy option A Deepor Bill option B Sonbil Lake option C Kumri Bill Lake aru option D Shanubi Lake so your correct answer hol Sonbil Lake so Assam ভিতৰত largest wetland হেছে largest wetland যদি আমি ক'ব যাও তেতিয়া হলে এখন কি হল Sonbil Lake হয় so Sonbil Lake খন কি seasonal actually এশিয়াৰ ভিতৰত কি হয় সেকেন্ড লাৰ্জেস্ট সিজনাল ওয়েটল্যান্ড কোৱা হয় সিজনাল এই কাৰণে কোৱা হয় কাৰণ উইন্টাৰ সিজনত কি হয় এই মানে এটা পাৰ্টিকুলাৰ সিজন কি হয় যেহেতু ৰেইনফল বেছি হয় বৰষুণ বেছি হয় সেই কাৰণে কি হয় পানীৰ মানে কি হৈ থাকে ওয়েট ভিজা মানে পানীৰ পৰিমাণটো বেছি থাকে সোনবিল লেকত সেই কাৰণে সিজনাল বুলি কোৱা হয় আৰু ইন্ডিয়াৰ ভিতৰত বা আসামৰ ভিতৰত সবচাই লাৰ্জেস্ট বিল হয় সোনবিল লেক কে সো সোনবিল কি সৰি সোনবিল লেকখন কি অসমৰ ভিতৰত লাৰ্জেস্ট ওয়েটল্যান্ড হয় আৰু এছিয়াৰ ইন্ডিয়া মানে এছিয়াৰ ভিতৰত যদি আমি চাব যাও তেতিয়া হলে কি সেকেন্ড লাৰ্জেস্ট ওয়েটল্যান্ড দিস ইজ সেকেন্ড লাৰ্জেস্ট ওয়েটল্যান্ড ইন ইন্ডিয়া এন্ড লাৰ্জেস্ট ওয়েটল্যান্ড ইন আসাম আৰু সোনবিলখন কোড আছে এটো হুদিবৰ পাৰে সোনবিল লেকখন কোড অৱস্থিত আছে কৰিমগঞ্জ সো কৰিমগঞ্জ ডিস্ট্ৰিক্টত কি আছে সোনবিল লেক আছে নেক্সট হল
annual production of tea in percentage in Assam. So অসমৰ যদি আমি পাৰ্চেন্টেজ ওয়াইজ চাব যাওঁ তেতিয়া হলে ইণ্ডিয়াৰ ভিতৰত অসমৰ কিমান পাৰ্চেন্টেজ টি প্ৰডাকশন কৰে সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশন এ 55%. Next hole, the Bhupen Hazarika Setu by Dola Hodia Bridge constructed over which river? So kunkhon river uprot Dola Hodia Bridge kon construct kora hoise. So here option hall option A Brahmaputra, option B Barak, option C Lohit or option D Disang. So itu ki hoise apnake hokoloi gome pai. So here শুদ্ধ উত্তৰ হল option C Lohit. So Lohitor uport ki hoise Dola Hodia Bridge to construct kora hoise aru ei Dola Hodia Bridge khon ki Okhom aru Arunachal Pradeshok ki kore connect kore. Ei bridge khone ki Okhom aru Arunachal Pradeshok connection mane establish korise. Next hall, which is known as the forest man of India? So মাজতে question to মানে বহুত চৰ্চিত হৈছিল ফৰেষ্ট মেন কোন হয় সো আপোনালোকে সকলে গমে পায় চাগে সো অপশনবোৰ মই পঢ়ি দিছো অপশন এ হল সুন্দৰলাল বাহুগুনা অপশন বি যাদৱ পায়াং অপশন সি কালেন পাকুদান আৰু অপশন ডি মাইক পাণ্ডে সো ইয়াৰ শুদ্ধ উত্তৰ হল অপশন বি যাদৱ পায়াং সো মাজতে নিউজবোৰত বহুত চৰ্চিত হৈছিল যাদৱ পায়াঙৰ বিষয় কাৰণ তেওঁ বাহিৰতো মাতিছে কিয় মাতিছে তেওঁ গছ ৰুবৰ কাৰণে বেলেগ ঠাইটো কি কৰিছিল ইনভাইট কৰিছে আৰু তেওঁ কি ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জনা যায় Which national park in Assam is one the largest stronghold for the wild water buffalo so kunkhon national parkot amar ki wild water buffalo ami dekha pam so option A hol Dibru Soikhwa national park option B Orang national park so ito national to spelling of mistake hoye ase to national hobo Orang national park option C Manas national park or option D Kaziranga national park আর ইয়াৰ কারেক্ট आंसर হল কাজিৰঙা ন্যাশনাল পার্ক সো কাজিৰঙা ন্যাশনাল পার্কত কি আমি ওয়াইল্ড ওয়াটার বাফেলো দেখা পাও The proposed Tipaimuk Dam is to be constructed over which river? So Tipaimuk Dam kunkhon river uport ki construction mane kora gan eta propose kora hoise proposal dia hoise so option A Barak river option B Brahmaputra river option C Surma river or option D Dibang river so your correct answer hol Barak river so Barak river uport ki Tipaimuk Dam khon construction kora kane ki proposed kora hoise The newest district Majuli is carved out of which district? So Majuli district kunkhon district or pra means kati pelai ulua hoise carve kori ulua hoise. So option A Golaghat, option B Jorhat, option C Bokaghat or option D Dibrugarh. So your correct answer to hol hokoloi gom pai option B Jorhat. So Jorhator pra ki Majuli district khon mane carve kori ki koisile mane carve kori pelai Majuli district khon bonua hoisile What is Assam position among all the Indian states in terms of elephant population so ami janu Okhomot elephant বহুত আছে কিন্তু মানে ইন্ডিয়াৰ ভিতৰত অসমৰ ৰ্যাঙ্ক অসমৰ পজিশন কোনটো হয় এলিফ্যান্ট পপুলেশনৰ ক্ষেত্ৰত সো অপশন A 1 ফার্স্ট র্যাঙ্ক অপশন B সেকেন্ড অপশন C থার্ড আর অপশন D ফোর্থ সো ইয়াৰ কারেক্ট आंसर হবো অপশন B সেকেন্ড সো among all the Indian state ইন্ডিয়া যিমান কেখন স্টেটস আছে তাৰ ভিতৰত এলিফ্যান্ট পপুলেশনৰ ক্ষেত্ৰত অসমৰ পজিশন হল সেকেন্ড পজিশন আৰু ফার্স্ট পজিশন মানে কাৰ আছে কৰ্ণাটকা আৰু কৰ্ণাটকাত এলিফ্যান্ট পপুলেশন কিমান আছে 6049 সো 6049 এলিফ্যান্ট কি আছে আমাৰ কৰ্ণাটকাত দেখা পাও অসমত কিমানটা আছে সেকেন্ড ৰ্যাঙ্কত আছে আসাম আৰু আসামত আছে 5719
So 5,719 elephant population in Assam. Aru third to koi disu. Third to hol Kerala. Aru Kerala kiman population ase 3,054. So next hol Indian Rhino Vesico IVR 2020 aims to increase the rhino population in Assam to by the year 2020. So Indian Rhino Vesico IVR 2020 কি কৰিছিলে যে by the year 2020 ঠিক আছে তেওঁলোকে এটা এইম এটা গোল লৈছিলে যে ৰাইনো পপুলেশন কিমানখিনি ইনক্ৰিজ কৰিব যেহেতু ৰাইনো লাহে লাহে এক্সটিংৰ ফালে গৈ আছে সো ৰাইনৰ কনজাৰভেশন তো বহুত নেসেসাৰী আৰু সেই কাৰণে ইন্ডিয়ান ৰাইনো ভিসিকো কি কৰিছিলে এটা প্ৰপোজাল লৈছিলে by the year 2022 Rhino population kiman increase koribo. So option A hol 2,000, option B 3,000, option C 4,000 or option D 5,000. And your correct answer hobo option B 3,000. So IVR ki korisile তেওঁলোকে ডিসাইড কৰিছিলে বা এম লৈছিলে এটা যে 2020 লকে কি অসমত ৰাইনৰ পপুলেশন 3,000 লকে কি কৰিব ইনক্ৰিজ কৰিব How many UNESCO World Heritage Sites are there in Assam? So, Assam UNESCO World Heritage Site kekhon ase. So, it's an important question hoy. So, your first option to hold option A 2, option B 3, option C 4, or option D 5. So, your correct answer hold option A 2. So, Assam UNESCO World Heritage Site দুখন আছে আৰু সেই দুখন কোন দুখন হয় কাজিৰঙা ন্যাশনাল পাৰ্ক আৰু মানস ন্যাশনাল পাৰ্ক সো মানস ন্যাশনাল পাৰ্ক আৰু কাজিৰঙা ন্যাশনাল পাৰ্ক কি আছে ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট বুলি মানে গণনা এটা স্বীকৃতি দিয়া হৈছে Oldest National Park in Assam so অসমত oldest national park কোনখন হয় Option A Dibru Soikwa National Park Option B Kaziranga National Park Option C Manas National Park or Option D Nameri National Park Your correct answer hol Kaziranga National Park So Kaziranga National Park hol Okhomor ataitকৈ puroni national park Smallest national park in Assam So Okhomot ataitকৈ horu national park kunkhon hoy So option A Dibru Soikwa National Park, option B Orang National Park, option C Manas National Park or option D Nameri National Park. And your correct answer hol Orang National Park. So Orang khon ki ase mini Kaziranga buliu koa hoy aru Dorong aru Honitpur districtor majot ki ase Orang National Park khon obosthito. Kabul Lamjau National Park is located in which state? So Kabul Lamjau National Park kun jagat ase? Option A Assam, option B Meghalaya, option C Arunachal Pradesh or option D Manipur. So your correct answer hol Manipur. So Manipur kese Kabul Lamjau National Park situated বা located. State flower of Assam. So state flower বুলি আমি কপো গলে আমি সকলে জানো আমাৰ সকলৰে প্ৰিয় ফুল হয় সো অপশনস বোৰ তথাপি কৈ দিছো অপশন এ লোটাস অপশন বি মালতী অপশন সি কোপো আৰু অপশন ডি নান অফ দিস সো ইয়াৰ কাৰেক্ট আনসাৰ হল অপশন সি কোপো কাৰেক্ট জিওগ্ৰাফিক্যাল লোকেশন অফ আসাম সো অসমৰ কাৰেক্ট জিওগ্ৰাফিক্যাল লোকেশন কোনটো হয় ঠিক আছে ল্যাটিটিউড লংগিটিউড দুটা আছে সো যে কারেক্ট অসমৰ লোকেশন যদি আমি ক'ব যাওঁ কোনটোত পৰে কোনটো লোকেশনত পৰে অপশন এ ল্যাটিটিউড 24 to 30 degree north আৰু লংগিটিউড 90 to 99 degree east option B latitude 24 28 degree north longitude 90 to 96 degree east Option C latitude 24 to 30 degree north longitude 90 to 90 degree east or option D hol none of this so অসমৰ correct geographical location যদি আমি চাওঁ আমি latitude কোনখিনি latitude ত পৰো 24 to 28 degree north আৰু longitude ৰ ফালে 90 to 96 degree east ত কি অসমখন located হৈ আছে The state of Assam has so
অসমত যেটো মই NPWLS লিখিছে মই এটো কৈ দিছো বাৰু সো অসমত কেইখন নেশনাল পাৰ্ক আৰু ওয়াইল্ড লাইফ সেঞ্চুৰী আছে ঠিক আছে সো অসমত কেইখন নেশনাল পাৰ্ক আৰু ওয়াইল্ড লাইফ সেঞ্চুৰী আছে সো অপশন A 7 নেশনাল পাৰ্ক এণ্ড 18 ওয়াইল্ড লাইফ সেঞ্চুৰী অপশন B 3 নেশনাল পাৰ্ক and 9 wildlife sanctuary. Option C 3 national park and 8 wildlife sanctuary. Aro option D 2 national park and 11 wildlife sanctuary. So your correct answer hobo Ahomot 7খন national park ase aru 18খন ki ase wildlife sanctuary ase. So agote amar national park 5খন আছিল কিন্তু রিসেন্টলি কেবামা আগতে কি হৈছে দুখন আকো ন্যাশনাল পার্ক এড কৰা হৈছে এখন হল দিহিং পাটকাই আৰু এখন কোকৰাঝাৰত অৱস্থিত আছে মই নামটো পাহৰিলো বাৰু মই পিছত আপোনালোকক জনাই দিম আৰু আপোনালোকৰ যদি মনত আছে তেন্তে কমেন্ট সেকশনত মানে কমেন্ট কৰি দিব তো যে নহওক বৰ্তমান ন্যাশনাল পাৰ্ক 7খন হল আৰু ওয়াইল্ড লাইফ সেঞ্চুৰী কেখন 18খন আছে অসমত Type of climate in Assam. So, Assam climate to kenuka dhornor. Option A, humid subtropical climate. Option B, tropical monsoon rainforest climate. Option C, tropical and subtropical grasslands. And option D, none of these. So, option C whole correct answer, tropical and subtropical grassland. The length of Assam-Bangladesh border is. So, Assam and Bangladesh's border length to kiman. Option A 4,156 km. Option B 856 km. Option C 262 km. Option D none of these. So, your correct answer hol. Assam and Bangladesh kobogole highest boundary share kore. And your length hol 4,156 kilometers. The Assam State Zoo cum Botanical Garden was established in. So, kun sonot Assam Zoo ba Botanical Garden kon established hoisile. Option A 1947, option B 1950, option C 1955, option D 1958. So, your correct answer hol 1958. So, 1958 ot ki hoisile Assam State Zoo cum Botanical Garden kon established hoisile. State bird of Assam. So state bird Assam state bird kuntu hoy. Option A duck, option B white winged duck, option C cuckoo or option D none of these. Or your correct answer hol option B white winged duck. So amar Assamia bhakat white winged duck deoha buli koa hoy. So deohai hol amar ki Assamor state bird. State animal of Assam. So it ekebare hohos Assam state animal kuntu hoy. So my options pohi disu. Option A langur, option B one horn rhino, option C monkey or option D gibbon. So one horn rhino. State dance of Assam. Assam state dance kuntu hoy. Option A bihu, option B Hottrio, option C Kathak or option D Kuchipuri. So Assam state dance kuntu hoy. Option A bihu. When was Digboi oil refinery established? So Digboi oil refinery kon ketia established hoisil. So same enuka ta question moi agoto pohi ahisil ami koi ahisilu je mechanically drill korisile first Digboi te korisile ar kuntu sonot korisile moi koi disilu baru tathapi koi ako ebar repeat korisu. Option A 1889, option B 1890, option C 1989 or option D 1990. So your correct answer hol 1889 ot. So 1889 ot ki hoisile Assamot Digboi oil refinery established hoisil. Where is the oldest refinery in India located? So India's ভিতৰতে oldest kobo paru kintu Assamot মানে লোকেশন আছে ঠিক আছে অসমত হয় কিন্তু ইন্ডিয়াৰ ভিতৰত আটাইতকৈ পুৰণি ৰিফাইনাৰী কোনখন হয় অপচন এ নুমলীগড় অপচন বি ডিগবৈ অপচন সি বঙাইগাঁও আৰু অপচন ডি নুনমাটি সো ইয়াৰ কাৰেক্ট আনসাৰ হল ডিগবৈ সো ডিগবৈ ইন্ডিয়াৰ নট অনলি আসাম অকল অসমে নহয় ইন্ডিয়াৰ ভিতৰতে কি আটাইতকৈ পুৰণি ৰিফাইনাৰী The Kamakhya temple is located in. So Kamakhya temple jito
গুৱাহাটীত আছে আমাৰ সকলোৰে মানে প্ৰিয় ক'ব গ'লে সো সকলোৱে আমি যাওঁ সো এই কামাখ্যা টেম্পলটো ক'ৰ ওপৰত আছে সো হয়তো কেতিয়াও ভবা হোৱা নাই যে কোনখন হিলৰ ওপৰত অৱস্থিত হৈ আছে কামাখ্যা টেম্পলখন সো যিয়ে নহওক বাৰু আজি আমি গম পাই যাম ক'ৰ ওপৰত অৱস্থিত আছে সো অপশনসবোৰ কওঁ অপশন এ নীলাচল হিল অপশন বি চিত্ৰাঞ্চল হিল অপশন সি সন্ধ্যাচল হিল আৰু অপশন ডি নান অফ দিছ সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল নীলাচল হিল সো কামাখ্যা টেম্পলখন নীলাচল হিলৰ ওপৰত যিখন পাহাৰ আছে সেই পাহাৰখন হ'ল কি নীলাচল হিল আৰু নীলাচল হিলৰ ওপৰতে কামাখ্যা টেম্পলটো মানে অৱস্থিত আসাম এগ্ৰিকালচাৰ মেইনলি ডিপেণ্ডছ অন সো অসমৰ যিটো এগ্ৰিকালচাৰ আছে সেইটো কিহৰ ওপৰত মেইনলি ডিপেণ্ড কৰে সো অপশ্যন এ সাউথ ইষ্ট মনচুন ৰেইন অপশ্যন বি সাউথ ৱেষ্ট মনচুন ৰেইনছ অপশ্যন চি নৰ্থ ইষ্ট মনচুন ৰেইনছ আৰু অপশ্যন ডি নান অফ দিছ সো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব সাউথ ৱেষ্ট মনচুন ৰেইন সো সাউথ ৱেষ্টৰ পৰা যিটো বৰষুণ আহে মনচুন আহে সেই মনচুনৰ ওপৰতে কি অসমৰ এগ্ৰিকালচাৰটো ডিপেণ্ড হৈ আছে হাউ মেনি সাব ডিভিজনছ এণ্ড তহচিলছ আৰ দেয়াৰ ইন আসাম সো অসমত কেইটা সাব ডিভিজন আছে আৰু কেইখন তহচিল আছে অপশ্যন এ 79 সাব ডিভিজন এণ্ড 154 তহচিলছ অপশ্যন বি 80 সাব ডিভিজনছ 155 তহচিলছ অপশ্যন চি 88 সাব ডিভিজনছ 159 তহচিলছ আৰু অপশ্যন ডি 99 সাব ডিভিজনছ 160 তহচিলছ সো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব 80 সাব ডিভিজন আৰু 155 টা তহচিল আছে আমাৰ অসমত which is the state tree of Assam so অসমৰ state tree মানে অসমৰ state গছ বুলি যদি আমি কোৱা যাওঁ কোনটো গছ হয় অপশ্যন এ শাল ট্ৰী অপশ্যন বি ওক ট্ৰী অপশ্যন চি হলং ট্ৰী আৰু অপশ্যন ডি পিক ট্ৰী সো এইটো হ'ল অপশ্যন চি হলং ট্ৰী সো হলং ট্ৰী হ'ল অসমৰ ষ্টেট ট্ৰী when was ডিব্ৰুগড় ডিষ্ট্ৰিক্ট carved out of লখিমপুৰ সো আগত লখিমপুৰ ডিব্ৰুগড় একেলগে আছিলে এখনে আছিলে কিন্তু পিছৰলৈকে কি ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন কি লখিমপুৰৰ পৰা কি কাৰ্ভ কৰি মানে উলাই অনা হৈছিলে সো এইটো কোন চনত হৈছিলে অপশ্যন এ 1976 অপশ্যন বি 1986 অপশ্যন চি 1996 আৰু অপশ্যন ডি 2006 সো ইয়াৰ কাৰেক্ট এনসাৰ হ'ল 1976 The tea garden time of Assam is how many hours ahead of Indian Standard Time? So, অসমৰ মানে যিটো টি গাৰ্ডেন টাইম আছে সেই টাইমটো আমাৰ ইণ্ডিয়ান টাইমত কেই ঘণ্টা আগবঢ়া ঠিক আগবঢ়া আছে সো ইয়াৰ অপশ্যন হ'ল অপশ্যন এ 1 আৱাৰ অপশ্যন বি 2 আৱাৰ অপশ্যন চি 3 আৱাৰ আৰু অপশ্যন ডি 4 আৱাৰ সো ইয়াৰ কাৰেক্ট এনসাৰ হ'ল অপশ্যন এ 1 আৱাৰ Border Area Development Program covers BADP. So, মানে এই প্ৰগ্ৰামটো বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰামটো মানে অসমৰ কেইখন ডিষ্ট্ৰিক্টক কি কৰে কভাৰ কৰে সো অপশ্যন এ 6 ডিষ্ট্ৰিক্ট অপশ্যন বি 7 ডিষ্ট্ৰিক্ট অপশ্যন চি 8 ডিষ্ট্ৰিক্ট আৰু অপশ্যন ডি 9 ডিষ্ট্ৰিক্ট সো ইয়াৰ কাৰেক্ট এনসাৰ হ'ল BADP So BADP means হল Border Area Development Program অসমৰ 8খন ডিষ্ট্ৰিক্টক কি কৰে কভাৰ কৰে আৰু ডিষ্ট্ৰিক্ট এটা নাম্বাৰ মই কৈ দিছো সো ডিষ্ট্ৰিক্ট এখন হল ধুবৰী বাক্সা চিৰাং কোকৰাঝাৰ উদালগুৰি সাউথ সালমাৰা কৰিমগঞ্জ এণ্ড কাছাৰ সো এই 8খন ডিষ্ট্ৰিক্ট কি হল BADP আন্ডাৰত পৰে Next all, which state is known as the land of red rivers and blue hill? So, kunkhon state of land of red rivers or blue hills boli koa hai. Option A, Assam. Option B, Manipur. Option C, Nagaland. Or option D, Arunachal Pradesh. So, your correct answer hall. Option A, Assam. The Kaziranga National Park is located in which of the following ecozone? So Kaziranga National Park khon kuntu ecozone ba ecosystemor bhitorot pore located hoy ase. Option A Indo-Burmese ecozone,
অপশ্যন বি ইণ্ডো মালায়া ইক'জ'ন, অপশ্যন চি ইণ্ডো বাংলা ইক'জ'ন আৰু অপশ্যন ডি ব্ৰহ্মপুত্ৰ ইক'জ'ন। সো এনে অপশ্যন চালে এনেকুৱা লাগে যে ব্ৰহ্মপুত্ৰ ইক'জ'ন হ'ব, কিন্তু সেইটো নহয়। সো কাজিৰঙা নেশ্যনেল পাৰ্কখন কি কোনটো ইক'জ'নত পৰে? অপশ্যন বি ইণ্ডো মালায়া ইক'জ'ন। সো ইণ্ডো মালায়া ইক'জ'নটো কি মানে most of the South and Southeast Asia and part of East Asia cover কৰে। সো এই ইক'জ'নটো আমাৰ কি যিখিনি সাউথ আছে বা সাউথ ইষ্ট এছিয়া আৰু কিছুমান অলপ ইষ্ট এছিয়া কি কৰে কভাৰ কৰে কি ইণ্ডো মালায়া ইক'জ'নৰ আণ্ডাৰত পৰে ক'ব পাৰোঁ। Which district of Assam has the highest number of tea garden? সো অসমৰ কোনখন ডিষ্ট্ৰিক্টত হাইয়েষ্ট টি গাৰ্ডেন আমি দেখা পাওঁ? অপশ্যন এ শোণিতপুৰ, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি দৰং আৰু অপশ্যন ডি ডিব্ৰুগড়। সো ইয়াৰ কাৰেক্ট এনচাৰ হ'ল ডিব্ৰুগড়। সো ডিব্ৰুগড়ত কিমান কেইখন টি গাৰ্ডেন আছে এইটো জনাটো দৰকাৰ। সো 177 টি গাৰ্ডেন। সো ডিব্ৰুগড়ত আমি কি দেখা পাওঁ? 177খন কি আছে টি গাৰ্ডেন আছে আৰু কিমান এৰিয়া কভাৰ কৰি আছে? 11,534 হেক্টৰছ। সো কি বা আমি এনেকুৱাকৈ ক'ব পাৰোঁ 1,15,534 হেক্টৰছ। সো ইমানখিনি এৰিয়া কি টি গাৰ্ডেনৰ আণ্ডাৰত আছে। সো ডিব্ৰুগড়ত কি আছে হাইয়েষ্ট টি গাৰ্ডেন আৰু নাম্বাৰ অফ টি গাৰ্ডেনছ কিমান? 177। The average height of Assam from sea level is, so অসমখন সাগৰ যিটো sea level আছে sea levelৰ পৰা কিমানখিনি হাইটত আছে? অপশ্যন এ 69.5 মিটাৰ, অপশ্যন বি 92.5 মিটাৰ, অপশ্যন চি 56.6 মিটাৰ আৰু অপশ্যন ডি 79.5 মিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি 79.5 মিটাৰ above the sea level আছে আমাৰ অসমখন। When did BTAD was established? So আমি BTAD কোৱা হয়। So BTAD কেতিয়া established হৈছিলে? So অপশ্যন এ 30 November 2004, অপশ্যন বি 10 February 2003, অপশ্যন চি 2 January 2003 আৰু অপশ্যন ডি 20 June 2005। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল 10 February 2003। সো 10 February 2003 কি হৈছিলে? BTAD মানে established হৈছিল। তেন্তে আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকৰ সকলোৰে চাই ভাল লাগিছে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে বা কিবা ইম্প্ৰুভমেণ্ট যদি বিচাৰে তেন্তে আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। তেন্তে কিপ ৱাচিং। থেংক ইউ।